So, PWD Tezpur Route Circular Zone Superintendent Engineer Ajit Kumar Medhi আৰু এখেতৰ যি কলা অধ্যায় কলা আখ্যান আৰু এখেতে এগৰাকী উচ্চ শিক্ষিত ভদ্ৰলোক হোৱাৰ পিছতো 2 নম্বৰী পন্থাৰে অনুসূচিত জাতি নামত অংকজাতি সংৰক্ষণৰ চাকৰি কৰি আছে। এই বিষয়টোলৈ 2017 চনৰ পৰাই আমি অনুসূচিত জাতি যুৱত্ব পৰিষদে বিভিন্ন ধৰণে গোচৰ ৰুজু কৰিছো, পুলিচ থানা গোচৰ ৰুজু কৰিছো, চৰকাৰক জনাইছো, মুখ্যমন্ত্ৰীক জনাইছো, CID গোচৰ আমি সাবমিট কৰিছিলো আৰু এতিয়া গোটে বিষয়টো এটা সমাপ্তি পথলৈ আহিছে। এটা দীৰ্ঘদিনীয়া তদন্ত চলি আছিল। প্ৰথমতে জিলা উপায়ুক্ত পৰ্যায়ত জিলা উপায়ুক্ত কাৰ্যালয় বা জনোৱা হল একাত কোনো কাৰণত চিভিল কেছ মানুহ নহয়। এতিয়া CID সংশ্লিষ্ট যি বিষয়াসকল আছে পৰিদৰ্শক পৰ্যায়ৰ বিষয়া প্ৰায় এটা বছৰতকৈ বেছি দিন তন্নতন্নকৈ তেখেতলোকৰ গোটেই বিষয়টো পৰীক্ষা কৰিলে। CID বিষয়াগৰাকীয়ে যথেষ্ট কষ্ট কৰি তেখেতৰ অজিত মেধিৰ গাঁৱৰ যি অঞ্চল তাতো তেওঁলোকে তদন্ত কৰিলে, কাগজ পাতিবিলাক চাইছে। সকলোবিলাক চোৱাৰ পিছতে এটা কথা স্পষ্ট হৈছে পোহৰলৈ আহিছে যে অজিত কুমাৰ মেধি কোনো কাৰণতে অনুসূচিত ব্যক্তি নহয়। আৰু আজি আমি CID বিষয়াগৰাকীক এই অগ্ৰগতি সম্পৰ্কে আমি শেষবাৰৰ বাবে আমি CID কাৰ্যালয়লৈ আহিছিলোঁ। তেখেতৰ পৰা গম পোৱা মতে ইতিমধ্যে গোটেই প্ৰতিবেদনখন প্ৰায় প্ৰস্তুত হৈ উঠিছে আৰু দুটামান দিনৰ পিছতে অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগলৈ আৰু কাজ কুটনী কমিটিলৈ অজিত মেধিৰ যি ভুৱা অনুসূচিত প্ৰতিবেদন এই প্ৰতিবেদন প্ৰেৰণ কৰিব। সন্তুষ্টিদায়ক বিষয় আৰু আমি আশা ৰাখিছোঁ অজিত কুমাৰ মেধিয়ে অৱসৰ পোৱাৰ আগে আগে গ্ৰেপ্তাৰ হ'ব আৰু তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰা হ'ব। তেখেতে অসম চৰকাৰক ভুৱা তথ্য দি যে চাকৰি কৰিছিলে সেইটো সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এতিয়া কথাটো হ'ল যে অজিত কুমাৰ মেধিৰ দৰে যিসকল ভদ্ৰলোক আছে, মুখাপিনা ভদ্ৰলোক, শিক্ষিত ভদ্ৰলোক, তেওঁলোকৰ বিৰুদ্ধে যদি কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ নকৰে আমাৰ সমাজখন কিন্তু দূষিত হৈ গৈছে, আমাৰ সমাজখন কিন্তু প্ৰদূষিত হৈ গৈছে। এফালে মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে প্ৰবল স্থিতি লৈছে, আকৌ এচাম অজিত কুমাৰ মেধিৰ দৰে এনেকুৱা 2 নম্বৰী কৰি উচ্চ পদস্থ বিষয়াই চাকৰি কৰি আছে। আগতে ডাঙৰ ডাঙৰ বিষয়া বুলি ক'লে ভয় খাইছিলে চবেই। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত এটা কথাটো প্ৰতীয়মান হৈছে যে যিমান ডাঙৰ বিষয়াই নহওক, যিমান ডাঙৰ ব্যক্তিয়ে নহওক, দুৰ্নীতি কৰা কেলেংকাৰী কৰা 2 নম্বৰী পন্থাত চাকৰি কৰা কাকো ৰেহাই দিয়া নহ'ব। তাকো এটা জাতিৰ নামত প্ৰবঞ্চনা প্ৰতাৰণা। গতিকে অজিত মেধিয়ে অনুসূচিত জাতিৰ নামত যি প্ৰবঞ্চনা প্ৰতাৰণা কৰিছে ইয়াৰ বাবে তেখেতে জেলৰ ভাত খাবই লাগিব। তেখেতে যিমান টকা পইচা দিয়ে তেখেতে নেভাবক, তেখেতে মেনেজ কৰিব, কাকো মেনেজ কৰা সম্ভৱ নহয়। ইতিমধ্যে CID গোটেই বিষয়টো সন্দৰ্ভত তদন্ত কৰি তদন্তৰ চূড়ান্ত প্ৰতিবেদন 2-3 দিনৰ ভিতৰতে দাখিল কৰিব বুলি আমাক স্পষ্ট জনাইছে। Stay informed, stay ahead. News Any 365